হয় কিনো পিয়াজে ভাজিছে গাহৰি মাংস গোন্ধাইছে গাহৰি মাংস গোন্ধাইছে জিভা পানী পৰি গ'ল জিভা পানী পৰি গ'ল ঐ লগত ধুনীয়া পাত দিছা যেন লাগিছে লাই শাকৰ গোন্ধ মাৰিছে লাই শাকৰ গোন্ধ মাৰিছে মোকো অলপ খাবলে দিবানে জয় ঐ মোবাইল ফোন ধুনীয়া জাননে ঐ যিমান চালেও আমনি নালাগে ঐ যিমান চলালেও আমনি নালাগে ঐ লাগিলে মাথাটো বিষাই যাওক একো যে মতলব নাই ঐ একো যে মতলব নাই এ মজা চাই ফাৰ্ষ্ট টাইম বহি লং ৰ আজি তহঁতৰ বাবে বৰ বেলেগ বেলেগ ধৰণৰ হাইফাই টাইপৰ প্ৰশ্ন আনিছো যেনে অসমত মাতৃভাষা আছে কিন্তু পিতৃভাষা নাই কিয় এম আখৰটো চিধা কিন্তু ডাব্লিউ আখৰটো ওলোটা কিয় বা ছাৰ বোলো এবাৰহে হ'ব দেওবাৰ প্ৰশ্ন শুনিলে দেখিলে বুকু ধৰপ কপি যায় বোলো জয় কৃষ্ণ শিৱসাগৰ পুখুৰীত জন্ত মন্ত গিলি পন্ত শিৱসাগৰ মন্ত গড়গাঁও জন্ত গুৱাহাটীত হাতী নাই জালুকবাৰীত জালুক নাই গিলি মন্ত ফুক্কালি মন্ত চুহা বা বৰ বেলেগ মন্ত্ৰ দেখো ন এইটো এই মন্ত্ৰটো এনে লয় কি হুঁচাই ক'ব পাৰিবি বহুত কিবা কিবি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এটা বিগ ব্ৰেকিং নিউজ গাইজ এইবাৰ অসমত দেখা দিছে এটা বেয়া খবৰ এইবাৰ পৰা অসমত নহয় কোনো ধৰণৰ মেট্ৰিক পৰীক্ষা বুলি ভাবিছে নেকি মানে অসমত মেট্ৰিক পৰীক্ষা হ'ব অহা ফেব্ৰুৱাৰী মাহৰ পৰা গতিকে বন্ধুসকল গতিকে ৰাইজ আজিকালিতো গাইজ সাজু হৈ যোৱা তোমালোক পৰীক্ষা দিব লাগিব লিখিব লাগিব নামটো মেট্ৰিক পৰীক্ষা মেট্ৰিক পাছ কৰিব লাগিব কিছুমানে গৰু ফেল কৰিব লাগিব কিছুমানে ডিষ্টিংশ্যন ল'ব লাগিব কিছুমানে নাম্বাৰ 3 পজিশ্যন ল'ব লাগিব মুঠতে তয়ে মই এখন যুদ্ধ হ'ব ফেব্ৰুৱাৰী মাহৰ পৰা পিছে মোৰ উত্তৰ কিটা তহঁতে কেতিয়া দিবি We want to explain you that they have a mother language in Assam but they have no any father language in Assam অসমত মাতৃভাষা আছে কিন্তু they have no any father language কোনো ধৰণৰ পিতৃভাষা নাই because কাৰণ আমাৰ দেশৰ মাতৃসকলে ইমানে কথা কয় যে পিতৃসকলে ক'বলৈ সুবিধাই নাপায় ক'পা থাকিব পিতৃভাষা ছাৰ কওকচোন কওক যেনে আমি পিতৃ তহঁতেও হবি হে বাবা ছাৰ আপোনাক কৈছিলো বোলো ওম গিলি মন্ত গিলি পন্ত জয়সাগৰ পুখুৰী গুৱাহাটীত হাতী নাই জালুকবাৰীত জালুক নাই তেল ডিপুত বোলো তেলৰ দাম বেছি গাড়ী এখন চলাব নালাগে পইচা বাইকতো লাগে তেল প্ৰতি মাহে আমদানিক দিব লাগে 300 টকা নিদিলে হ'ব জেল ঘোঁৰা গাড়ী লুকাই গ'ল গৰু গাড়ী লুকাই গ'ল নোহোৱা হ'ল টাংগুটি খেল সময় হ'ল সলনি বিয়নি মেল গুচি আৰম্ভ হ'ল বোলো এইখন সমাজত টকা পইচা গোটৰ মিটিঙৰ মেল वाह क्या शायरी था মই কৈছো কিয়া মানে তো কি বুলি ক'ব বেলেগ ধৰণৰ ছন্দ মিলিছে আৰু সত্য কথা গাইস ৰিয়েলাইজ কৰকচোন ইয়াৰ কথা কিটা আৰু যে ছাৰ আপুনি কৈছিলে এম আখৰটো সিধা কিন্তু ডাব্লিউ আখৰটো ওলোটা কিয় হয় নাই বাৰু গাইস আপোনালোকে এম আখৰটো দেখিব তলপা উপলে তললে উপলে তললে কিন্তু হেটো ওলোটা হয় ডব্লিউটো মানে এমৰ ওলোটা ডব্লিউ কিয় বাট হোৱাই উত্তৰ লাগে আমাক উত্তৰ আনসাৰ হেটো ছাৰ একেই মন্ত খাতে মানে এম ফৰ মেন মানুহ মতা মানুহ মেন এম এ এন মানে মানুহ বুজাইছে না ছাৰ পুৰুষ মতা মানুহ বুজাইছে তাৰ মানে এম মানে যে মতা মানুহ বিলাকে সদায় সিধাকৈ বুজে সেইবাবে এম টু সিধা আৰু ডব্লিউ টু এটাই বুজাইছে ডব্লিউ মিন্স ওমেন ডব্লিউ এম এন ওমেন মানে মহিলা
কাৰণ ডবিলিটো এই কাৰণে ওলোটা হ'ল ডবিলিউ আখৰেৰে হুচুৱা অ মেন তাৰমানে মহিলাবিলাক সদায় ওলোটাকে বুজে क्या मोहब्बत है क्या नजारा है কি বুজিছ কি বুজালি একো ধৰিব নোৱাৰিলি সঁচা কথা কলুং হে মিছা কথা কোৱা নাই হে আজি সমাজত প্ৰচলিত এইটো চবেই জানে ৰে আজি সমাজত প্ৰচলিত এইটো চবেই জানে ৰে মই নজনাকে জানৈ হলানুবৰ এজনী আজি খাটাৰা প্ৰশ্নৰ পালো তাকেই ঐ মাতিম তোমাক কি বুলি জোনালী নে জানমণি এম আখৰ ওলোটা ডব্লিউ আখৰ চিধা নহয় ওলোটাটো কিয় হয় আকৌ চাৰি তাৰি মাতিব লাগিব নিচাই শুনিম বোপাই শুনিম কিন্তু নেক্সট ক্লাছত আজি ভাল লাগিল ক্লাছটো কৰি মেট্ৰিক পৰীক্ষাৰ আপডেট বোলে অসমত why they have no any further language in Assam বোলে why they have our mother language in Assam আমি গম পালো এইবিলাক কথা লগতে আমি গম পালো যে লগতে আমি এইটো কথাও গম পালো যে এম আখৰটো চিধা কিন্তু ডব্লিউ আখৰটো কিয় ওলোটা পোৱাতো সকলো গম পালো ভাল লাগিল আজি দে তেনে আৰম্ভণি গীত ধিনচিকি হৈ যাওক কলজিং ময়ো গাম আজি গাব লাগিব ছাৰ ফাটাফাটি গালেহে হ'ব বোলো নেগালে কেনেকে হ'ব ৰেডি 1 2 3 গো ওহৈ কিনো পিয়াজে ভাজিছে গাহৰি মাংস গোন্ধাছে গাহৰি মাংস গোন্ধাছে জিভা পানী পৰি গ'ল ঐ লগত ধুনীয়া পাত দিছা যেন লাগিছে লাই শাকৰ গোন্ধ মাৰিছে মোকো অলপ খাবলে মোকো